ৰাংচালি সাধুবস্তিত কিক বক্সিং চেণ্টাৰ মুকলি। আজি ৰাংচালি সাধুবস্তিত ল'ৰা ছোৱালীৰ শাৰীৰিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি এটা কিক বক্সিং চেণ্টাৰ মুকলি কৰে। দিনেশ ধিমালৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰকাশ কটেলক সভাপতি, পূৰ্ণিমা চেত্ৰীক উপসভানেত্ৰী, সুৰজ খনালক সম্পাদক আৰু ধীৰাজ প্ৰণামীক সহ সম্পাদক হিচাপে লৈ এখন পৰিচালনা সমিতি গঠন কৰে। আজিৰে পৰা ৰাংচালি সাধুবস্তিত এই কিক বক্সিং চেণ্টাৰটো মুকলি কৰা হয়। সপ্তাহত ৩টাকৈ দিন ইয়াতে শিশুসকলক কিক বক্সিঙৰ প্ৰশিক্ষণ দিয়া হ'ব। যদি আপুনিও আপোনাৰ ল'ৰা ছোৱালীক এই কিক বক্সিঙৰ প্ৰশিক্ষণ দিব বিচাৰে তেনেহ'লে উক্ত 6001052594 নম্বৰত যোগাযোগ কৰিব পাৰে। ইফালে এই কিক বক্সিং চেণ্টাৰটোৰ প্ৰশিক্ষক হিচাপে থাকিব ঋতুৰাজ বিশ্বকৰ্মা। বিশ্বনাথৰ পৰা পলাশ প্ৰিয়মৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। বিহালীৰ এক ভিতৰুৱা অঞ্চল, স্বাস্থ্য আৰু আপোনাৰ শাৰীৰিক উন্নতিৰ কাৰণে আজি এখন সভা ইয়াত আহ্বান কৰি আজি এখন সমিতি গঠন কৰা হ'ল, যাৰ সম্পাদক ৰূপে মোক বাছি লৈছে। আজিয়ে আমাৰ সৌভাগ্যক্ৰমে আজি আমি কিক বক্সিং প্ৰশিক্ষণৰ ব্যৱস্থা আজিৰ পৰাই আমি আৰম্ভ কৰিবলৈ পাইছোঁ আৰু আমি নতুন আনন্দিত হৈছোঁ। আজিৰ এই ৰাইজে আমাক যি সেৱা কৰিবলৈ সুবিধা দিছে, আমি ইচ্ছা কৰিছোঁ, আমি আগ্ৰহ কৰিছোঁ যে ভৱিষ্যত দিনত এই ধৰণৰ প্ৰশিক্ষণৰ দ্বাৰা আমি এই অঞ্চলৰ লগতে দেশৰ সুনাম কঢ়িয়াই আনিব পাৰিম। তাকে আমি কামনা কৰি ধন্যবাদ জনাইছোঁ। ধন্যবাদ। ইয়াৰ কিক বক্সিং আৰু উচু একাডেমী বিশ্বনাথ জিলাৰ মুখ্য সম্পাদক ঋতুৰাজ বিশ্বকৰ্মা মুখ্য প্ৰশিক্ষক হিচাপে থাকিব।